ছোট দুজনে চোলা এটা আনিছো হা কোনটো ডাঙৰ এইটো অলপ ডাঙৰ নেকি চাওক ডাঙৰটো তুলে হ'ব দুদিন একে সমানে বাৰু ন হ'ব নাই এইটো লে হ'ব পিন্ধিয়াকে যা কেনেকুৱা লাগে চাওঁ কেনেকুৱা লাগে চাওঁ দুটা উলিয়াবি নে আজি মোৰ ভাগৰ ভণ্টি দুদিনত চব কথা পাতিম কাৰণ কেনেকৈ এইটো পৰিস্থিতি পালেহি বা বহুত কথা জানিবলগীয়া হৈ আছে কালি কোৱা হৈছিলে যদি অলপ গণ্ডগোল লাগিলে তাৰপিছত কি হ'ল আৰু এটা প্ৰব্লেম আছে দেউতাকে অলপ মদো খায় মানে সেইটো কথা পিছত মই গম পাইছোঁ মই কালি সুধিছিলোঁ এতিয়া নেকি ৰাস্তাত লগ পাইছোঁ তেতিয়া সুধিছিলোঁ তেওঁ ক'লে যে তামোলি নাখাওঁ বুলি কৈছিলে কিন্তু খায় মানে অলপ ওচৰলৈ আমাৰটো নেদাব মানে এতিয়া এই ডাঙৰ ভণ্টিয়ে আজি ক'ব মানে চব কথা কেনেকৈ হ'ল এইটো পৰিস্থিতি ভালকৈ কৈ দিয়ে পাপাই মানে এতিয়া নাই আগৰ পৰাই মদ খাই গৈছিলে নাই সৰুৰ পৰা মদ খাই ৰাতিপুৱা মদ নেখালে মানে কঁপি থাকে উঠিবই নাই বিচনাৰ পৰা এতিয়া ৰাতিপুৱা যদি মদ নেখাই নহয় এগিলা ভাত চাত খাবগৈ নোৱাৰে তাৰ আগৰ পৰিস্থিতি কেনেকৈ হ'ল তহঁতৰ ঘৰত যে আগতে মাও আছিলে মা কেনেকৈ কি হ'ল সেইটো কথা ক'লে মা আগতে বাবাই তামোলৰ পৰা গৈছিলে নাই গাড়ী আছিলে বাবাই তামোলৰ পৰালৈ যায়গৈ মাক মোবাইল আছিলে মাৰ ভাগৰ ডাঙৰ মোবাইল মায়ে যাৰ লগত কথা পাতি থাকে যাৰ লগত কথা পাতি থাকে তাৰপিছত সেনেকৈ মায়ে পাপাক এৰি থৈ গ'লগৈ কিমান বছৰ হ'ল বহুত বছৰ হ'ল তই তেতিয়া সৰু আছিলে নেকি তাৰপিছত এতিয়া মালে মনত পাই নাই তহঁতে নপৰা ন মানে কি হ'ল মদ মোবাইল আৰু মানুহজনী মানে মাইকী এই তিনিটাই কিন্তু এখন ঘৰ বৰবাদ কৰি দিলে এতিয়া দুটা বস্তু গ'লগৈ মদ আৰু কিছিলে মোবাইল আগতে মদ খোৱা নাছিলে তাৰপিছত কমকৈ খাইছিলে তাৰপিছত মানে কি হ'ল যেতিয়া নেকি যোৱাগৈ পিছত সেই দুখতে মানে মদ খাই এতিয়া সেইটো এডিক্টেড হৈ গ'ল মানে বস্তুটো মদ নাখালে থাকিব নোৱাৰে এলকহল হৈ গ'ল হয় নাই তাৰপিছত এতিয়া মানে কি হ'ল সেইটো কাৰণে সিহঁতৰ ঘৰৰ পৰিস্থিতিটো বহুতেই শোচনীয় হৈ আছে মানে এতিয়া সিহঁতৰ দুজনী এতিয়া মোৰ ভাগৰ একদম নিজৰ ভণ্টি হয় এতিয়া বৰ্তমান এতিয়া মই ভণ্টি পাতিছোঁ আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম সিহঁতক পঢ়া শুনাৰ পৰা আদি কৰি যিমান দি পাওঁ এতিয়া আপোনাৰ বহুতে এড্ৰেছটো সুধি আছে মানে এড্ৰেছটো ৰংচল চাংমাই আৰু এইটো চাংমাই নহয় ৰংচল গাঁও হয় নাই হজুতীয় গাঁও মানে আমাৰ নিচেই দাঁতি কাষতে মানে ধৰি লওক আমাৰ ঘৰ ভাতিলংপতীয়া হয় তো ভাতিলংপতীয়া কাষৰ গাঁওখন হ'ল ৰংচল তেনালি কিনাতে মানে তেনালিটো আছে তো সেইটো কাৰণে যদিহে আহিব মই আজি কণ্টেক্ট নাম্বাৰটো দি দিম বহুতে বিচাৰি থাকে তো মই কমেণ্টত দিয়া নাছিলোঁ এতিয়া মই দি দিম আজি মই নাম্বাৰটো দি দিম তাতে ফোন কৰিব সম্পূৰ্ণ এড্ৰেছটো ল'ব মই মানে কি হ'ল মই ইমানটো সামৰ্থ্য নাই সিহঁতক মানে ইমানখিনি মই যিমানটো মন আছে সিমানটো সহায় কৰিবৰ কাৰণে কিন্তু মই ভাবোঁ যে আপোনালোকে যদি ধৰি লওক বহুতে সহায় কৰিম বুলি কৈছে মই সেইটো কাৰণে এড্ৰেছটো দি দিম আৰু মোক ফোন কৰিব মই নিজে লৈ আহিম ইয়াত তাৰপিছত সহায় কৰিব যি পাৰে সহায় কৰিব কিন্তু মই যিটো ভাবিছোঁ সেইটো অলপ দিন লাগিব মানে লাহে লাহে হ'ব কামটো মই মানে নিজেও মই মানে বেকাৰ হয় মানুহটো মোৰ কামৰ কোনো উপাৰ্জনৰ কোনো পথ নাই মানে মোৰ যিমান কাম কৰোঁ এনেকুৱাই হয় সেইটো কাৰণে কোনোবাই যদি সহায় কৰে ভাল লাগিব মই এতিয়া যিখিনি দায়িত্ব লৈছোঁ পঢ়া শুনাৰ পৰা আদি কৰি সেইখিনি দায়িত্ব লৈছোঁ পোৱালি দুজনী তো আৰু খালি মই দেউতাকক মই নৰ্মেল সময়ত পোৱা নাই মানে কালি অলপকৈ পাইছোঁ মই সেইটো সময়ত নাখাওঁ বুলি কৈছিলে নৰ্মেল সময়ত যদি পাওঁ মই ভালকৈ বুজাম কাৰণ মদে বহুত মানুহক ধ্বংস কৰি থৈছে মই আগতেও দেখাই আছোঁ এখন মদৰ কাৰণে এটা ঘৰ ধ্বংস হৈছিলে তো এইটো ঘৰ যদি বাপেকে যদি মদটো নেৰে এতিয়া এলকহল হৈ গ'ল ঘপককৈ এৰিব নোৱাৰে সেইটো গম পাইছোঁ সেইটো কাৰণে মই ভাবোঁ যে যেতিয়া নেকি দেউতাকে ওচৰত এতিয়া কাষৰ গাঁৱৰ মানুহে যদি চাই আছে ভিডিঅ'টো যদি পইচা খুজিবলৈ যাওঁতে পইচা কেতিয়াও নিদিব চাউলৰ পৰা বেছিকৈ নিদিব চাউল বিকি পিনে শুনো
খাই দে বুলি কোৱা শুনিছোঁ মই মানে মোলৈ ফোন কৰিছে বহুতে। তো সেইটো কাৰণে মই চাই থাকিম, মই আহি থাকিম, মই যিমান মোৰ জেগালৈ গৈছোঁ মই আকৌ যাওঁ মানে গৈ থাকোঁ, আপোনালোকে দেখিছে গৈ থাকোঁ চাই থাকোঁ। তো আপোনালোকে যাতে সেইটো ভুল নকৰে মানে। আৰু যি কিবা এই দেউতাকৰ লগত কোনো এতিয়া হেৰি নাই কানেকশ্যন। এই দুজনী ছোৱালী মানে পঢ়া শুনা, কাৰণ সিহঁতি উঠি আহিছে ছোৱালীকেইজনী, সিহঁতক দায়িত্ব এটা ল'ব লাগিব আমি। পঢ়া শুনাৰ পৰা আদি কৰি সিহঁতি এটা ভৱিষ্যত আছে, এতিয়া পঢ়াত দুইজনী ইমান চোকা ছোৱালী। তো সিহঁতৰ কাৰণে আমি চিন্তা কৰিব লাগিব। এতিয়া পঢ়া শুনাৰ খৰচটো বা টেবুল এখন নাই, চকী নাই, এইখিনিতো বহুত মানে বেয়া লাগিছে। সেইটো কাৰণে আপোনালোকে হেৰি কৰক, মই আছোঁ মানে মই লাহে লাহে হ'ব মোৰ কামটো মানে অলপ মই যিমান পাৰোঁ চেষ্টা কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই থৈ দিলে নহ'ব মানে, শ্বেয়াৰ হ'লেও কৰিব যদি হেৰি কৰিব নাই, কাৰণ কিছুমান ভাল মানুহে পাই যাবলৈও আছে। তো কালি ভিডিঅ'টো বহুতে চাইছে বাৰু, কিন্তু উৎসাহ পাই আছোঁ মানে বহুতে কৈছে আমি আছোঁ, আশীৰ্বাদ দিছে মানে, সেইটোৱে লাগে মানে। সেই আশীৰ্বাদৰ কাৰণে আজি ইহঁতকো অলপ কিবা এটা ক'ব পাৰিছোঁ বা কৰিবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোক একদম অনুৰোধ কৰিছোঁ মানে, মই কাকো এনেকৈ বেলেগ কামৰ ৰিকুৱেষ্ট কৰিব মানে, এনেকুৱা ক্ষেত্ৰত মই বহুতক ৰিকুৱেষ্ট কৰিছোঁ, মই একদম হাত জোৰ কৰি দিওঁ মানে আপোনালোকে সহায় কৰক। সেইটো ক্ষেত্ৰত মই ৰিকুৱেষ্ট কৰিম আপোনালোকে কাৰণ মই মানে সিমানটো সামৰ্থ্য নাই মানে ইহঁতক যিটো বস্তু লাগে, টেবুল এখন দিওঁ বুলি ক'লে ঘপককৈ দিব নোৱাৰোঁ। বিচনা নোহোৱে সিহঁতি মানে বিচনাই নাই, সেইটো বিচনা এখন দিওঁ বুলি ক'লে ঘপককৈ নোৱাৰি, কাৰণ এখন বিচনা 4,000মান টকা ল'ব, বেছিয়ে ল'ব, 4-5 হাজাৰ টকা ল'ব, মইনো ক'ৰ পৰা দিম। তো কিন্তু মনটো আছে, সেইটো কাৰণে। আৰু দেউতাকৰ এটা প্ৰব্লেম আছে, এতিয়া কাঁহা অহা নাই, কি হৈ আছে ৰাতিপুৱা কাঢ়ি থাকে, ঘেৰ থাকে, গা ধুই মানে কক ওলালে গোটেই তেজ ওলাই মুখৰ পৰা। তো সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম। কিন্তু মই ভাবোঁ যে সেইটো কাৰণে দেউতাকে নৰ্মেল অৱস্থাত মই পোৱা নাই, কালিও নাপালোঁ, আজিও নাপালোঁ। তো ৰাতিপুৱা পাম ন, সেইটো মানে মই নৰ্মেলকৈ পালেহে কথা পাতিব ভাল হ'ব। আজিও মই অলপ দেৰি হৈ গ'ল অহাটো, নহ'লে আজি ৰাতিপুৱা আহিম বুলি ভাবিছিলোঁ, সময়টো নাপাইছে মানে দিনটো নোযোৱাকৈ হ'লে। সেইটো কাৰণে নৰ্মেলকৈ কথা পাতিম আৰু মদটো নেৰিলে কিন্তু বাপেকৰ মই ৰিক্সটো নলওঁ মানে। মই ছোৱালী দুজনী কিন্তু ৰিক্স ল'ম, কাৰণ বাপেক এটি উঠি আহিছে, বাপেকৰ লগত মোৰ কানেকশ্যন নাই। সিহঁতক মোৰ দায়িত্ব এটা আহি পৰিছে আৰু মোৰ ভণ্টি তেতিয়া কিন্তু মোক দাদা বুলি ভাব নাই, ভাব নাই দাদা? তাৰ কাৰণে মই যি হ'লেও কৰি দিম। আৰু মই মানে কি হ'ল যাক ভাল পাম ন মনৰ পৰা, সেইটো কাৰণে মই যি হ'লেও কৰি দিব পাৰিম মানে। এতিয়া মোৰ ভণ্টিহঁতৰ কাৰণে মই যি হ'লেও কৰিম, কষ্ট কৰি আছোঁ মানে। আৰু বহুতক ৰিকুৱেষ্ট কৰিছোঁ কওঁতে, ভণ্টিৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ, সেইটোৱে কথা। আপোনালোকে একো নহ'লে আশীৰ্বাদ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ভাল মানুহে পাই পিনে কিবা এটা সহায় কৰে অতি সোনকালে। সেয়া, ধন্যবাদ। কাইলৈ